मंगल होक सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणी पश्यन्तु मा कश्चित दुःख भाग भवेत। यार अर्थ हल सकलोৱে সুখে থাকক, সকলোৱে নিৰোগী থাকক, সকলোৱে ভদ্ৰ উচিত ব্যৱহাৰ কৰক আৰু কোনেও যাতে দুখ বেজাৰত নাথাকে। আমাৰ এটা সাতাম পুৰুষীয়া নামনি অসমৰ মানে পশ্চিম অসমৰ এটা ঐতিহ্যমণ্ডিত পুণ্যভূমি আৰু মা মহামায়াৰ পূজাটো প্ৰতিদিনে সঘনাই হৈ থাকে, কিন্তু সাত বেচমাৰ যিটো মেলা এই উপলক্ষে আৰু মহামায়াৰ জন্ম সময় বুলি ঐতিহাসিক এটা তথ্য পোৱা যায় কি ইয়াৰ পৰাই ইদিনাৰ পৰাই মা মহামায়াৰ জন্ম, অৰ্থাৎ ইয়াত আৱিৰ্ভাৱ হৈছে মা। আৰু সেই সময়ৰ পৰা আমাৰ ইয়াতে সাতাম পুৰুষীয়া পৰম্পৰাগতভাৱে সাত বিচমাৰ মেলা অনুষ্ঠিত হয়। এই বুলিও আমি কৰিম অহা 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে 11 দিনীয়া এটা কাৰ্যসূচীৰে আৰু উলামালৰ পৰিৱেশে আমি এই মেলা উদযাপন কৰিম। ভক্তপ্ৰাণ ৰাইজৰ সমাগম আপোনালোকে দেখিছে। আজি আমি গোটেই বছৰটো ৰৈ থাকোঁ। কেৱল নামনি অসম নহয়, পশ্চিম অসম নহয়, সম্পূৰ্ণ অসম তথা পশ্চিমবংগৰ পৰা ভক্তপ্ৰাণ ৰাইজে এইটো সময়ত মাক এবাৰ দৰ্শন কৰিব, পূজা অৰ্চনা কৰাৰ কাৰণে মনত হেঁপালে বহি থাকে। কেতিয়া বহাগৰ প্ৰথম তাৰিখটো আহিব, বহাগৰ সাত বিচমাৰ মেলাত আমি মাৰ ওচৰত গৈ পেলাই আমি পূজা অৰ্চনা আগবঢ়াম, মাৰ আশীৰ্বাদ ল'ম। গোটেই বছৰটো যাতে আমাৰ এই নতুন বছৰ যিটো আৰম্ভ হয়, নতুন বছৰ যাতে আমাৰ অত্যন্ত সুন্দৰভাৱে মংগল পৰিৱেশত আৰু সুখেৰে আমি নিৰ্বাহ কৰিব পাৰোঁ, সেইখিনি আশীৰ্বাদ লোৱাৰ কাৰণে ভক্তপ্ৰাণ ৰাইজ আজি ইয়াতে সমবেত হৈছে। এতিয়ালৈকে প্ৰায় 7-8 হাজাৰ মানুহটো হৈ গৈছে। এতিয়ালৈকে আমি এতিয়া একেবাৰে একুৰেটলি সংখ্যা ল'ব নোৱাৰি, 7-8 হাজাৰ হৈ গৈছে আৰু এই ধাৰা অব্যাহত আছে। সন্ধিয়ালৈকে এইটো ধাৰা চলি থাকিব আৰু অহা 7 দিনলৈকে আৰু ইয়াৰ লগে লগে যেতিয়া মেলা আৰম্ভ হৈ যাব তেতিয়া অগণন ভক্তৰ আৰু ইয়াতে সমাগম হ'ব, আহিব, আশীৰ্বাদ ল'ব, মাৰ পূজা অৰ্চনা কৰিব। 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে আমাৰ এই মেলা চলিব। সাত বেচমাৰ যিটো মেলা সেই মেলাটো অনুষ্ঠিত হ'ব। কাৰ্যসূচী আমি এদিনীয়া এটা সাংস্কৃতিক 20 তাৰিখে উদ্বোধন হ'ব, এদিন এটা সাংস্কৃতিক অনুষ্ঠান আমি পাতিম, এদিন আধ্যাত্মিক আলোচনা চক্ৰ এটা হ'ব। বাকী মেলাৰ যিটো আকৰ্ষণীয় কিছুমান বিষয় থাকে, যেনেকুৱা এণ্টাৰটেইনমেণ্ট কিছুমান বিষয় থাকে। ততালৈকে এই কমিটিটো আমাৰ ফৰ্ম হৈছে, মেলা উদযাপন কমিটিটো আমাৰ গঠন হ'ল। এই যিটো শক্তিপীঠ, এই শক্তিপীঠৰ পৰা আমি শক্তি সকলোৱে সুখে থাকক, সকলোৱে নিৰোগী থাকক, সকলোৱে ভদ্ৰ উচিত ব্যৱহাৰ কৰক আৰু কোনেও যাতে দুখ বেজাৰত নাথাকে। এই সংস্কৃত শ্লোকৰ জৰিয়তে মই গোটেই বিশ্বৰ ভাৰতবৰ্ষৰ লগে লগে অসম তথা গোটেই ভাৰতবৰ্ষৰ লগে লগে গোটেই বিশ্বৰ মংগল কামনা কৰিছোঁ। সেইকাৰণে আমাৰ যিটো সনাতন সংস্কৃতি, এই সনাতন সংস্কৃতিত কোৱা হয় ধৰ্ম কা জয় হো, অধৰ্ম কা বিনাশ হো, বিশ্ব কা মংগল হো। তো বিশ্বৰ কল্যাণৰ কাৰণে আমাৰ এই মা শক্তিৰ দেৱী মাৰ আশীৰ্বাদ, সেই আশীৰ্বাদ গোটেই জনসাধাৰণৰ ওপৰত বৰ্ষিত হওক। জনসাধাৰণে এই মংগল বাৰ্তা লৈ পেলাই গোটেই সমাজ আৰু ৰাষ্ট্ৰৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে কাম কৰক।